আজিৰ এইটো ভিডিঅ'ত মই তোমালোকক ক্লাছ 9 ফাৰ্ষ্ট ইউনিট টেষ্টৰ সমাজ বিজ্ঞানৰ আটাইকেইটা খণ্ডৰ কমন কুৱেশ্যন আনসাৰখিনি আলোচনা কৰিম, যিকেইটা তোমালোকে পঢ়ি গ'লে তোমালোকে পৰীক্ষাত ভাল মাৰ্কছ পাবলৈ তোমালোকে সক্ষম হ'বা। চ' তোমালোকে এতিয়া ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাই লোৱা আৰু কুৱেশ্যন আনসাৰসমূহ এতিয়াই লিখি লোৱা। ত' মই তোমালোকক সমাজ বিজ্ঞানৰ তিনিওটা খণ্ডৰে কমন কুৱেশ্যন আনসাৰসমূহ বাছি দিম। ইয়াৰ আগৰ ভিডিঅ'ত মই তোমালোকক আটাইখিনি ছাবজেক্টৰ চিলেবাছসমূহ দি দিছোঁ, গতিকে তোমালোকে চিলেবাছৰ ভিডিঅ'টো যদি চোৱা নাই তোমালোকে চিলেবাছৰ ভিডিঅ'টো চাই ল'বা, ভিডিঅ' ডেছক্ৰিপশ্যন বা তোমালোকে আমাৰ চেনেলত ভিজিট কৰিলে পাই যাবা। ত' প্ৰথমে মই তোমালোকক যিটো ভূগোল যিটো আছে ভূগোল খণ্ডটো আলোচনা কৰো। তো চোৱা, ভূগোলৰ তোমালোকৰ চেপ্টাৰ আহিব প্ৰথমটো, 1 নম্বৰ চেপ্টাৰটো আহিব যে ভূপৃষ্ঠৰ পৰিৱৰ্তন। তো এই চেপ্টাৰটোত মই তোমালোকক যিমানখিনি MCQৰ পৰা আদি কৰি যিখিনি কমন কুৱেশ্যন আনসাৰ আছে আটাইখিনি আলোচনা কৰিম, গতিকে তোমালোকে চাই থাকা। তো চোৱা, এই চেপ্টাৰটোত প্ৰথমতে তোমালোকে কি কৰিবা, এই সৰু সৰু যিখিনি পইণ্ট আছে এই সৰু সৰু পইণ্টখিনি ভালদৰে চাবা যে 71% কি আছে, পানী আছে, আৰু 29% কি আছে, মাটি আছে। ঠিক আছে। চ' তাৰপিছত চোৱা পেজ নং তোমালোকে 2ত আহা। ইয়াতে চোৱাচোন যে বিবৰ্তন অৰ্থাৎ প্লেট টেকটনিক মানে কি দেখিবা যে আগ্নেয়গিৰি উদগীৰণ হলে ভূমিকম্প হয় আৰু সংশ্লিষ্ট ঠাইত কি হয়, আগ্নেয়গিৰিৰো সৃষ্টি হয়। আভ্যন্তৰীণ প্ৰক্ৰিয়াবোৰৰ অন্তৰালত এটা মূল প্ৰক্ৰিয়া জড়িত হৈ আছে, যাক কি ফলক বিবৰ্তন বুলি কোৱা হয়। এনেকুৱাবিলাক কুৱেশ্যন তোমালোকে চাবা, কাৰণ MCQৰ কাৰণে আহিব। ঠিক আছে। তাৰপিছত চোৱা যে ভূপৃষ্ঠৰ পৰিৱৰ্তনৰ বাহ্যিক কাৰক, বাহ্যিক মানে কি বাহিৰা। তো বাহ্যিক কাৰক কোনবিলাক, যে সৌৰশক্তি, বতাহ, বৰষুণ, নদী, হিমবাহ আৰু সাগৰৰ ঢৌ আদিবিলাক হ'ল বাহ্যিক কাৰক। আৰু এইবিলাকৰ পৰাও কিন্তু তোমালোকৰ ডাইৰেক্ট কি আহিব, MCQ কমন আহিব। গতিকে এই সৰু সৰু বস্তুখিনি তোমালোকে পইণ্ট আউট মই কৰি দিম, তোমালোকে এইখিনি চিন দি ল'বা আৰু এইখিনিৰ পৰা তোমালোকে পৰীক্ষাত কমন পাবা। ঠিক আছে। তাৰপিছত চোৱা, এই নদীৰ কাৰ্যৰ পৰা তোমালোকে কি কৰিবা, এই তলফালে আহা। তলফালে আহি ইয়াতে চোৱাচোন যে নদীৰ কাৰ্যক সাধাৰণতে কেইটা ভাগত ভাগ কৰা হয়, 3টা। 1 নম্বৰ হ'ল খনন বা ক্ষয় কৰা কাৰ্য, 2 নম্বৰ হ'ল পৰিবহন, 3 নম্বৰ হ'ল অৱক্ষেপন বা জমাকৰণ। এই 3টা হ'ল নদীৰ প্ৰধান কাৰ্য। এইবিলাকো তোমালোকে চাবা, ইয়াৰ ওপৰত তোমালোকৰ পৰীক্ষাত কি আহিব। তাৰপিছত চোৱা যে জলচালিত ক্ৰিয়া মানে কি, চোৱা পানী নদীৰে প্ৰবাহিত হওঁতে গতিপথত যি হেঁচা প্ৰয়োগ হয়, সেই হেঁচাই গতিপথত পানীৰ সংস্পৰ্শলৈ অহা শিল বালিৰ ওপৰত ক্ৰিয়া কৰে, আৰু ইয়াকে কি বোলে, জলচালিত ক্ৰিয়া বোলে। কাৰণ চোৱা আজিকালি ভিতৰৰ পৰা কুৱেশ্যন দিয়া হয় নে নহয়, গতিকে ভিতৰৰ কুৱেশ্যনখিনি তোমালোকে চাই ল'বা। তাৰপিছত চোৱা, এই তলত চোৱা পেজ নং 6ৰ একেবাৰে তলত যে পাৰ্শ্ব খনন মানে কি, যে নদীৰ পাৰ্শ্ব খনন মানে কি। তো চোৱা যে ভৈয়াম অঞ্চল গভীৰতা কমি আহিলে পানীভাগ নদীৰ কি হয়, বোৱাই নিয়াৰ খাতিৰত নদীয়ে দুয়োপাৰ কি কৰে, খহাবলৈ ধৰে। পাৰ খহাই গতিপথ বহল কৰি পানীভাগ কি কৰে, নৈয়ে নামনিলৈ কঢ়িয়াই নিয়ে। নদীৰ এনে ধৰণৰ খনন কাৰ্যক কি বোলে, পাৰ খনন বা পাৰ্শ্ব খনন বোলা হয়। তো এইখিনি ভালদৰে চাবা। তাৰপিছত চোৱা, এইফালে যে তোমাৰ আছে অশ্বক্ষুৰা হ্ৰদ, এইটো তোমালোকৰ পাঠৰ অনুশীলনীত আছে, গতিকে পাঠৰ অনুশীলনী তোমালোকে চাই ল'বা। তাৰপিছত যে নদীয়ে সাধাৰণতে 3 ধৰণে গেট কঢ়িয়াই, যে কিছুমান পদাৰ্থক পানীত দ্ৰৱীভূত হৈ থকা অৱস্থাত, অন্য কিছুমান পদাৰ্থক উপঙি থকা অৱস্থাত, আৰু অন্য কিছুমান নদীৰ বুকুৱেদি বাগৰি গৈ থকা অৱস্থাত কঢ়িয়াই। তো এনেকুৱাবিলাক কুৱেশ্যন তোমালোকে চাই থবা। ঠিক আছে। চ' তাৰপিছত চোৱা, তাৰপিছত অৱনমন মানে কি, যে ধূলি বালিবোৰ বতাহে কি কৰে, মৰুভূমিত অনায়াসে এঠাইৰ পৰা আন ঠাইলৈ কঢ়িয়াই নিব পাৰে, আৰু এনেদৰে কোনো অংশৰ পৰা ধূলি বালি উৰুৱাই নিয়া কাৰ্যক কি বোলে, অৱনমন বুলি কোৱা হয়। তো এইখিনি তোমালোকে চাই থবা। ঠিক আছে। তো তাৰপিছত চোৱা, তাৰপিছত হিমবাহৰ কাৰ্যটো তোমালোকে চাবা। এইটো চোৱা যে হিমবাহৰ কাৰ্যসমূহৰ ভিতৰতো কি আছে, অনুশীলনীত কুৱেশ্যন আছে। তো তাৰপিছত চোৱা যে হিমবাহ প্ৰধানকৈ কেই প্ৰকাৰৰ, 2 প্ৰকাৰৰ। 1 নম্বৰ হ'ল যে মহাদেশীয় হিমবাহ, আৰু এটা হ'ল পাৰ্বত্য বা উপত্যকা হিমবাহ। ঠিক আছে। চ' তাৰপিছত চোৱা, গ্ৰাফ কেই প্ৰকাৰৰ, গ্ৰাফ 4 প্ৰকাৰৰ। এইটো আছে অনুশীলনীত, কিন্তু তোমালোকে কি কৰিবা, গ্ৰাফ 4 প্ৰকাৰৰ যে পাৰ্শ্বগ্ৰাফ, মধ্যগ্ৰাফ, তাৰপিছত ভূমিগ্ৰাফ আৰু প্ৰান্তগ্ৰাফ, এইখিনি তোমালোকে চাবা। তাৰপিছত চোৱা পেজ নং 14ত আহা, যে সাগৰৰ ঢৌৰ কাৰ্য। সাগৰৰ ঢৌৰ কাৰ্য, ইয়াতে চোৱা পৃথিৱীৰ উপকূলৰ সৰ্বমুঠ দৈৰ্ঘ্য কিমান, যে 0.5 নিযুত কিলোমিটাৰ। এইটো চাবা। তাৰপিছত চোৱা, এইটো চোৱা যে উপকূল অঞ্চলত একাধিক বাহ্যিক কাৰকে কি কৰে, ক্ৰিয়া কৰে। বৰষুণ, বতাহ আৰু সাগৰৰ ঢৌৰ তাৰ ভিতৰত কি প্ৰধান। তো এই 3টা প্ৰধান কাৰকৰ ভিতৰত আকৌ সাগৰৰ ঢৌৱে অহৰহ ক্ৰিয়া কৰি উপকূল অঞ্চলৰ ব্যাপন পৰিৱৰ্তন সাধন কৰে। এইবিলাক তোমালোকে ভালদৰে পইণ্ট আউট কৰি লৈ ল'বা। আৰু এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল যে বালিয়াতট মানে কি। বালিয়াতট মানে কি, যে সদায় ঢৌৱে ক্ৰিয়া কৰি থকা উপকূলৰ তট অংশত জমা হোৱা গেদ, বিশেষকৈ বালিৰ পৰিমাণ বেছি হ'লে তাত স্বাভাৱিকভাৱে এক প্ৰকাৰৰ কি হয়, সমতল সদৃশ অৱয়ব সৃষ্টি হয়। প্ৰধানকৈ বালি জমা হৈ সৃষ্টি হোৱা কিছু ঢালযুক্ত এনে অৱয়ৱক কি বোলে, বালিয়াতট বোলা হয়। এইটো চাবা। তাৰপিছত চোৱা, চুনামি মানে কি।
যে কেতিয়াবা সাগৰ সমুদ্ৰৰ তলিত ডাঙৰ ভূমিকম্প সংঘটিত হলে সাগৰ মহাসাগৰত বিশেষ ধৰণৰ ঢৌৰ উদ্ভৱ হয়। উপকূলত এই ঢৌৱে অস্বাভাৱিক উচ্চতা আৰু শক্তি লাভ কৰি উপকূলৰ বিস্তৰ ক্ষতিসাধন কৰে। এনে ধ্বংসাত্মক ঢৌক কি বোলে? চুনামি বোলা হয়। ঠিক আছে, তো এই চেপ্টাৰটোৰ ভিতৰৰ এই কুৱেশ্যন ইমানখিনি আছিলে। তোমালোকে MCQ খিনি ভালদৰে চাই ল'বা। তাৰোপৰি তোমালোকে অনুশীলনী কুৱেশ্যন আনচাৰসমূহ এইসমূহ তোমালোকে চিন দি লোৱা, কাৰণ এইসমূহৰ পৰা তোমালোকে ফাৰ্ষ্ট ইউনিট টেষ্টত কমন পাবা। তো 1 নম্বৰ চোৱা যে ভূপৃষ্ঠৰ মহাদেশ আৰু মহাসাগৰৰ বিতৰণ এটি আভাস দিয়ে, এইটো চাবা। আৰু 3 নম্বৰ কুৱেশ্যনটো চাবা যে বাহ্যিক কাৰক মানে কি? কেইটামান বাহ্যিক কাৰকৰ নাম লিখা। আৰু 6 নম্বৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট আছে যে উপনদী কি? ব্ৰহ্মপুত্ৰৰ দুখন প্ৰধান উপনদীৰ নাম লিখা। এই 6 নম্বৰটো ইম্পৰ্টেণ্ট। আৰু 8 নম্বৰটো ইম্পৰ্টেণ্ট আছে যে নদীৰ পাৰ্শ্বখনন বুলিলে কি বুজা, এইটো তোমালোকে ভালদৰে চাই থবা, নদীৰ পাৰ্শ্বখননটো। তাৰপিছত তোমালোকৰ পেজ নং 20 আহা। পেজ নং 20 তোমালোকে 14 নম্বৰ কুৱেশ্যন যিটো যে অৱনমন বুলিলে কি বুজা, এইটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে। গতিকে অৱনমন বুলিলে কি বুজা এইটো চাবা। আৰু বালিয়াৰীৰ সৃষ্টি কেনেকৈ হয় 15 নম্বৰ কুৱেশ্যনটো চাই থবা। আৰু 17 নম্বৰটো চাবা যে হিমবাহৰ সংজ্ঞা দিয়া আৰু নদীৰ লগত ইয়াৰ পাৰ্থক্য কি লিখা, এইসমূহ তোমালোকে চাই থবা। আৰু 20 নম্বৰ কুৱেশ্যনটো চাবা যে উপকূল কাক বোলে। ঠিক আছে, তো এইখিনি তোমালোকে চাবা। এইখিনি চালে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ কাৰণে তোমালোকৰ এই ভূগোল যিটো পাৰ্ট আছে, এই ভূগোলৰ পাৰ্টটো তোমালোকৰ শেষ হ'ব। ঠিক আছে, চ' এতিয়া আমি নেক্সট আগবাঢ়িছো, যিটো তোমালোকৰ ইতিহাস খণ্ড আছে। যে ইতিহাসৰ যিটো তোমালোকৰ প্ৰথম চেপ্টাৰটো তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত আহিব, ভাৰতবৰ্ষলৈ ইউৰোপীয়সকলৰ আগমন। চ' এই চেপ্টাৰটোত কোনখিনি চাবা, ভিতৰুৱা কুৱেশ্যন আদি কৰি মই গোটেইখিনি দেখুৱাই দিম। তো চোৱা, ইয়াতে তোমালোকে চোৱাচোন পেজ নং 2 আহা। পেজ নং 2 এটা কুৱেশ্যন আছে যে ভাস্কো দা গামাই ক'ত ভাৰতৰ দক্ষিণ ভাৰতৰ কালিয়াট বন্দৰত কি হৈছিল? উপস্থিত হৈছিল। এইটো অনুশীলনটো আছে, কিন্তু এইটোৰ পৰা তোমালোকৰ MCQ আহিব। ঠিক আছে, চ' তাৰপিছত চোৱা, তাৰপিছত তোমালোকে পেজ নং আহা 7ত। পেজ নং 7ত এইটো চোৱাচোন, পলাচী যুদ্ধ। কুৱেশ্যন আহিব পাৰে যে পলাচী যুদ্ধ কিমান চনত হৈছিল? 1757 চনত। চাইছানে কেনেকৈ দি থৈ দিয়ে, কিন্তু ইয়াৰে পৰা কিন্তু তোমালোকৰ MCQ আহিব পাৰে। আৰু এটা কুৱেশ্যন যে চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? এইটো চোৱা, 1757 চনৰ চিপাহী বিদ্ৰোহ। গতিকে চিপাহী বিদ্ৰোহ কিমান চনত হৈছিল? 1757 চনত। এইখিনি চাবা। তাৰপিছত চোৱা, তাৰপিছত এই চেপ্টাৰটোত আটাইতকৈ বেছি ইম্পৰ্টেণ্ট হ'ল যে চিপাহী বিদ্ৰোহৰ ফলাফল আৰু চিপাহী বিদ্ৰোহ সংঘটিত হোৱাৰ কাৰণ। তো এইখিনি তোমালোকক মই দেখুৱাই দিম। তো তাৰপিছত চোৱা, এইসমূহ তোমালোকৰ যিটো অনুশীলনীত আছে, অনুশীলনীত পাই যাবা। কিন্তু মই ভিতৰৰ কুৱেশ্যনখিনি দেখুৱাই দি আছো। চোৱা যে ভাৰত পৰিষদ আইন, এইটো এটা ভিতৰুৱা কুৱেশ্যন যে ভাৰত পৰিষদ আইন কিমান চনত প্ৰণয়ন হৈছিল? যে 1861 চনত। ঠিক আছে, এইখিনি তোমালোকে চাবা। তাৰপিছত অসামৰিক সেৱাৰ ভাৰতীয়কৰণ, আনন্দৰাম বৰুৱা আছিল প্ৰথম লোকসেৱাৰ কি লোকসেৱা পৰীক্ষাত চিট পোৱা বা অৱতীৰ্ণ হোৱা প্ৰথম অসমীয়া। তো এইসমূহ তোমালোকে চাই ল'বা। তাৰপিছত ইয়াতে চোৱা, তাৰপিছত চোৱা, এতিয়া অনুশীলনীৰ কুৱেশ্যন এনচাৰসমূহ চাই লোৱা, যিসমূহ তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত অহাৰ খুব চান্স আছে। তো 2 নম্বৰ কুৱেশ্যনটো শিকিবা যে জলপথেৰে পৃথিৱী প্ৰদক্ষিণ কৰিবলৈ সমৰ্থ হোৱা ইংৰাজ নাবিকজন কোন আছিল? আৰু 5 নম্বৰটো চাবা যে ইষ্ট ইণ্ডিয়া কোম্পানীৰ ভাৰতৰ থিতাপি লোৱাৰ 2টা উদ্দেশ্য লিখা। আৰু 10 নম্বৰ কুৱেশ্যনটো চাবা যে ভাৰতীয় পৰিষদ আইন কেতিয়া আৰু কি উদ্দেশ্যত প্ৰণয়ন কৰা হৈছিল। ঠিক আছে, চ' তাৰপিছত ইয়াৰ 4 নম্বৰ কুৱেশ্যনটো তোমালোকে চাবা যে চিপাহী বিদ্ৰোহ সৃষ্টিৰ কাৰণবোৰ লিখা। আৰু 5 নম্বৰ যে চিপাহী বিদ্ৰোহৰ 4টা উল্লেখযোগ্য ফলাফল। আৰু 7 নম্বৰ কুৱেশ্যনটো কিন্তু ইম্পৰ্টেণ্ট আছে যে লৰ্ড কেনিঙৰ 2টা প্ৰধান সংস্কাৰৰ বিষয়ে লিখা। ঠিক আছে, আৰু তোমালোকে কি কৰিবা চোৱা, 8 নম্বৰ কুৱেশ্যনটো তোমালোকে শিকি থবা যে ভাৰতীয় পৰিষদ আইনৰ 2টা গুণ আৰু 2টা দোষ লিখা। ঠিক আছে, চ' এইখিনি চালে তোমালোকৰ কি হৈ যাব, ইতিহাস খণ্ডটো তোমালোকৰ হৈ যাব। তো আমাৰ এতিয়ালৈকে ভূগোল আৰু ইতিহাস হ'ল। নেক্সট আছে তোমালোকৰ ৰাজনীতি আৰু অৰ্থনীতি বিজ্ঞান। ৰাজনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো তোমালোকৰ আহিব, আৰু অৰ্থনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰটো আহিব। তো ৰাজনৈতিক যিটো তোমাৰ প্ৰথম চেপ্টাৰ আছে ৰাজনীতি খণ্ডৰ, যে ভাৰতৰ ৰাজনৈতিক দল, এই চেপ্টাৰটোৰ পৰা তোমালোকে প্ৰথমতে শিকিবা যে ৰাজনৈতিক দলৰ কিছুমান বৈশিষ্ট্য, আৰু এইসমূহ অনুশীলনীত আছে, গতিকে অনুশীলনীতে দেখুৱাই দিম। কিন্তু ইয়াতে চোৱাচোন যে একদলীয় থকা এখন ইয়াৰে পৰা চোৱা, পেজ নং 3 আহা। পেজ নং 3 এই ওপৰৰ অংশখিনিৰ পৰা তোমালোকৰ MCQ আহিব। তো চোৱা, চীনকে ধৰি বহুকেইখন সাম্ৰাজ্যবাদী ৰাষ্ট্ৰত একদলীয় ব্যৱস্থা অথবা ৰাজনৈতিক দল থকাৰ বিপৰীতে যদি কুৱেশ্যন আহে যে একদলীয় ব্যৱস্থা থকা এখন দেশৰ নাম, কি কবা? চীন। তাৰপিছত চোৱা যে ইংলেণ্ড আমেৰিকা আদি দেশত দ্বিদলীয়, গতিকে দ্বিদলীয় কোনসমূহ দেশ? যে ইংলেণ্ড আৰু আমেৰিকা। ঠিক আছে,
তাৰপিছত ভাৰতবৰ্ষ, বাংলাদেশ, পাকিস্তান আদি দেশত কি বহুদলীয়, গতিকে বহুদলীয় দেশ থকা কেইখনমান ৰাষ্ট্ৰৰ নাম কি বা দেশৰ নাম কি ভাৰত, বাংলাদেশ, পাকিস্তান। কিন্তু ইংলেণ্ড আৰু আমেৰিকাত কি দুটা দল, মাত্ৰ দুটা দলে কি কৰে প্ৰতিদ্বন্দ্বিতা কৰে, যিকোনো এটা দল জিকে। কিন্তু আমাৰ ভাৰতবৰ্ষত কি চোৱা বহুত ৰাজনৈতিক দল আছে, হয় নহয়? গতিকে এইসমূহ তোমালোকে ভালদৰে চাই থব। তাৰপিছত যে ভাৰতৰ ৰাজনৈতিক দল অৰ্থাৎ ভাৰতীয় জাতীয় কংগ্ৰেছ কিমান চনত প্ৰতিষ্ঠা হৈছিল? 1885 চনত জন্ম হৈছিল। ঠিক আছে, এইসমূহ তোমালোকে ভালদৰে চাই ল'বা। আৰু উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ কি প্ৰথম সভাপতি। ঠিক আছে, তাৰপিছত স্বৰাজ পাৰ্টিটো চতুৰ্থ ৰাজনৈতিক দল আছিল। আৰু মুছলিম লীগ কিমান চনত স্থাপন হৈছিল? 1906 চনত। মানে এই সৰু সৰু কুৱেশ্যন এনচাৰ খিনি তোমালোকে ভালদৰে চাই থবা। তাৰপিছত আঞ্চলিক ৰাজনৈতিক দল, যে আঞ্চলিক ৰাজনৈতিক দলসমূহ কিয় জন্ম হৈছিল বা কিয় হৈছিল, এইসমূহ কুৱেশ্যন তোমালোকে ভালদৰে চাই থবা। ঠিক আছে, ত' আঞ্চলিক ৰাজনৈতিক দল যিকোনো চাৰিটাৰ নাম আহিব, তোমালোকে কি কৰিবা, মই সহজ দেখুৱাই দিওঁ। তোমালোকে অসমৰ এটা আছে নহয়, যে অসম গণ পৰিষদ, এইটো অসমৰ এটা আঞ্চলিক ৰাজনৈতিক দল, এইটো শিকিবা। যিকেইটা সহজ মই সেইকেইটা কৈ আছো। আৰু এটা শিকিবা ঝাৰখণ্ড মুক্তি মৰ্চা, মানে ঝাৰখণ্ডৰ এইটো মনত থাকে। আৰু শিৱসেনা মহাৰাষ্ট্ৰ, এইটো মনত থাকে। ঠিক তেনেদৰে তোমাৰ আকালি দল পাঞ্জাৱ, টোটেল এই চাৰিটা শিকিবা। এই চাৰিটা শিকিলে তোমালোকৰ পৰীক্ষাত আহিব। মুঠতে ফাৰ্ষ্ট ইউনিট টেষ্টত তোমালোকক ইয়াৰ পৰা কুৱেশ্যন আহিবই। গতিকে এই বস্তুটো তোমালোকে ভালদৰে চাৰিটা নাম শিকি লোৱা এতিয়া। তাৰপিছত চোৱা, যে মৰ্চা চৰকাৰ কাৰ নেতৃত্বত কিমান চনত তোমাৰ জন্ম হৈছিল বা স্থাপিত হৈছিল, গঠন হৈছিল? যে 1977 চনত মেৰা ৰজি দেখাইৰ নেতৃত্বত প্ৰথমখন মৰ্চা চৰকাৰ গঠন হৈছিল। আৰু এইসমূহ চেপ্টাৰৰ মই কুৱেশ্যন আনচাৰ অলৰেডি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটোত পঢ়াই থৈছো। তোমালোকে জাষ্ট কি কৰিবা, চেনেলত গৈ প্লে লিষ্ট ছেকশ্যন এটা আছে, তাতে ক্লাছ 9 ছচিয়েল চায়েন্স বুলি আছে, তাতে তোমালোকে পাই যাবা। ঠিক আছে, চ' এতিয়া তোমালোকে কি কৰিবা, এতিয়া অনুশীলনীত তোমালোকে এইসমূহ কুৱেশ্যন তোমালোকে ভালদৰে চাই ল'বা। অনুশীলনীৰ অতি চমু উত্তৰৰ প্ৰশ্নৰ 1 নম্বৰ কুৱেশ্যনটো তোমালোকে শিকিবা, যে একদলীয় শাসন ব্যৱস্থা থকা এখন দেশৰ নাম লিখা। আৰু 3 নম্বৰ, যে ৰাজনৈতিক দলৰ দুটা বৈশিষ্ট্য লিখা। এই দুটা চাবা। আৰু চমু উত্তৰ প্ৰশ্নৰ 1 নম্বৰটো চাবা, যে ভাৰতবৰ্ষৰ দলীয় ব্যৱস্থাটোৰ প্ৰধান বৈশিষ্ট্য কি। আৰু 5টা আঞ্চলিক ৰাজনৈতিক দলৰ নাম লিখা। এয়া মই তোমালোকক কৈছোৱেই। আৰু মৰ্চা চৰকাৰ বুলিলে কি বুজা, এই 5 নম্বৰটো শিকিবা। তাৰপিছত একেবাৰে তলত চোৱা, যে দীঘল প্ৰশ্ন উত্তৰৰ 2 নম্বৰটো চাবা, সংযুক্ত অথবা মৰ্চা চৰকাৰৰ দুটা গুণ আৰু দুটা দোষ। আৰু আঞ্চলিক ৰাজনৈতিক দলৰ জন্মৰ মূল কাৰণ কেইটা আলোচনা কৰা। এইকেইটা কুৱেশ্যন চালে তোমালোকৰ ৰাজনীতি বিজ্ঞানৰ প্ৰথম চেপ্টাৰত তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টত কমন পাবা। ঠিক আছে, চ' এতিয়া আমি নেক্সট আগবাঢ়ো। তোমালোকৰ যিটো অৰ্থনীতি যিটো পাৰ্ট আছে, অৰ্থনীতি পাৰ্টৰ যিটো প্ৰথম চেপ্টাৰ, যে অৰ্থনীতিৰ মৌলিক বিষয়সমূহ, এই চেপ্টাৰটোৰ পৰা তোমালোকে কি কৰিবা, অৰ্থবিজ্ঞান আৰু ইকনমি, এইটো তোমালোকৰ কি আছে, অনুশীলনীত আছে। গতিকে অনুশীলনীৰ এই কুৱেশ্যনটো তোমালোকে চাই থবা। এইটো চোৱা, যে অৰ্থনীতি শব্দটো ক'ৰ পৰা লোৱা হৈছে আৰু কোনটো ভাষাৰ পৰা অনা হৈছে, এইটো চাবা। তাৰপিছত অৰ্থবিজ্ঞানৰ পিতৃস্বৰূপ কোন, এইটো চাবা। আৰু 6 নম্বৰটো অৰ্থবিজ্ঞানৰ কল্যাণ ভিত্তিক সংজ্ঞাটো কোনে আগবঢ়াইছিল, এইসমূহ তোমালোকে চাই ল'বা। ত' ভিতৰৰ পৰা তোমালোকে কি কৰিবা, যে অৰ্থনীতি বিজ্ঞানৰ পিতৃস্বৰূপ কোন, যে এডাম স্মিথ। এইটো তোমালোকৰ পৰীক্ষাত আহিবই ফাৰ্ষ্ট ইউনিট টেষ্টত। গতিকে এইটো তোমালোকে ভালদৰে শিকি লোৱা। ঠিক আছে, তাৰপিছত চোৱা, আলফ্ৰেড মাৰ্চেলৰ প্ৰকাশিত গ্ৰন্থখনৰ নাম কি, যে প্ৰিন্সিপলছ অফ ইকনমিক্স। এইটো কিন্তু তোমালোকৰ পৰীক্ষাত খুব অহা দেখা যায়। গতিকে এইটো তোমালোকে চাবা। ঠিক আছে, তাৰপিছত চোৱা, যে অৰ্থনীতি বিজ্ঞানৰ 3টা মৌলিক ধাৰণাই কাৰ সংজ্ঞাত কি কৰিছিল, অন্তৰ্ভুক্ত হৈছিল, যে লায়নেল ৰবিনছন। গতিকে এই 3টা সংজ্ঞা তোমালোকে কি কৰিবা, ভালদৰে আয়ত্ত কৰি ল'বা। যে মানুহৰ অভাৱ অসীম, অভাৱ পূৰণৰ উপায় বা আহিলা সীমিত সম্পদসমূহৰ বিকল্প কি কৰিব লাগে, ব্যৱহাৰ কৰিব লাগে। পাইছো বুলি বেছি খৰচ কৰিব নালাগে, এইসমূহ। তাৰপিছত অৰ্থনীতি পৰিসৰৰ তোমালোকে উৎপাদনটো কিন্তু চাবা, যে উপযোগী দ্ৰব্য অথবা সেৱাৰ সৃষ্টিয়ে হৈছে উৎপাদনৰ 4টা উপাদান, যেনে ভূমি, শ্ৰম, মূলধন আৰু সংগঠনৰ উপৰিও 4টা বিধি উৎপাদকৰ ভাৰসাম্য, আৰ্থিক ব্যৱস্থা ইত্যাদি সম্পৰ্কে অৰ্থবিজ্ঞানত আলোচনা কৰা হয়। ত' ইয়াৰে পৰা তোমালোকে কমন পাব পাৰা। ঠিক আছে, তাৰপিছত এই তোমাৰ বিনিময় প্ৰথাৰ মৰিগাঁৱৰ জাগিৰোডত জোনবিল মেলা হয়, এইটো তোমালোকৰ MCQ আহিব পাৰে। ঠিক আছে, তাৰপিছত তোমালোকে উপযোগিতাটো চাবা, যে উপযোগিতা হৈছে কোনো বস্তুৰ বা সেৱাৰ মানুহৰ অভাৱ পূৰণ কৰিব পৰা ক্ষমতা। যেনেকৈ এসাঁজ ভাত বা কেইখনমান ৰুটিয়ে ক্ষুধাতুৰ এজনৰ ভোক দূৰ কৰিব পাৰে, তেনেকৈ এজন চিকিৎসকৰ সেৱাৰ পৰা ৰোগীয়ে আৰোগ্য লাভ কৰে। বস্তুৰ বা সেৱাৰ এনে অভাৱ দূৰ কৰিব পৰা ক্ষমতাই হৈছে কি, উপযোগিতা। এইটো চাবা।
তাৰপিছত কল্যাণটো চাবা যে অৰ্থনৈতিক কল্যাণ আৰু অনা অৰ্থনৈতিক কল্যাণ, কল্যাণ দুই প্ৰকাৰৰ, এইসমূহ তোমালোকে চাবা। ঠিক আছে, তো অনুশীলনী তোমালোকৰ পেজ নং তাৰপিছত 38 আহা, ইয়াতে 37ত দুটা দেখুৱাইছো, 3 নম্বৰ আৰু 6 নম্বৰটো। তাৰপিছত পেজ নং 38ত আহা, পেজ নং 38ত তোমালোকে কি কৰিবা, চমু উত্তৰধৰ্মী প্ৰশ্নৰ যিটো 3 নম্বৰ কুৱেশ্যন আছে যে ৰবিনছৰ অৰ্থবিজ্ঞানৰ সংজ্ঞাটো লিখা, আৰু 7 নম্বৰটো চাবা যে আৰ্থিক বস্তু আৰু অনাৰ্থিক বস্তুৰ পাৰ্থক্য লিখা, আৰু 8 নম্বৰ আৰু 9 নম্বৰটোৰ পৰা তোমালোকে যিকোনো এটা কমন পাবা যে ৰাষ্ট্ৰীয় আয় কাক বোলে বা জনমূৰি আয়ৰ সূত্ৰটো লিখা। এইসমূহ তোমালোকে ভালদৰে চাবা। আৰু আটাইতকৈ ইম্পৰ্টেণ্ট হ'ল 2 নম্বৰটো যে অৰ্থবিজ্ঞানৰ কোনটো সংখ্যা আটাইতকৈ বেছি গ্ৰহণযোগ্য আৰু কিয়, ব্যাখ্যা কৰা তোমালোকৰ বছৰেকীয়া পৰীক্ষাত হ'লেও এইটো পাবা। আৰু 3 নম্বৰটো অৰ্থবিজ্ঞানৰ পৰিসৰ সম্পৰ্কে লিখা। এই দুয়োটা তোমালোকৰ লং কুৱেশ্যনৰ কাৰণে শিকি থবা। তাৰপিছত পেজ নং 39ত আহা, পেজ নং 39ত তোমালোকে কেইটামান দিছে ইয়াতে, গতিকে ইয়াৰে অনুশীলনীসমূহ তোমালোকে ভালদৰে চাই ল'বা। তো অনুশীলনীৰ পৰা তোমালোকে মুদ্ৰাস্ফীতিটো চাই ল'বা আৰু ছদ্মবেশী নিবনুৱাটো চাই ল'বা। ঠিক আছে, আৰু 4 নম্বৰটো MCQৰ কাৰণে আহিব পাৰে। ঠিক আছে, তাৰপিছত মুদ্ৰাস্ফীতি কাক বোলে 3 নম্বৰটো চাবা, আৰু 5ৰ কটো চাই থবা। তো এইখিনি চালে তোমালোকৰ আৰু নিবনুৱা সমস্যাৰ মূল কাৰণসমূহ কুৱেশ্যন আহিব পাৰে পৰীক্ষাত, এইটো ছেকেণ্ড পাৰ্টটো। ঠিক আছে, গতিকে 4ৰ ছেকেণ্ড পাৰ্টটো তোমালোকে চাবা। চ' এইখিনি আছিলে তোমালোকৰ ছ'চিয়েল চায়েন্সৰ ফাৰ্ষ্ট ইউনিট টেষ্টৰ তোমালোকৰ কমন কুৱেশ্যন আনচাৰ। গতিকে ইয়াৰ নেক্সট ভিডিঅ'ত মই তোমালোকক মেথছ দিম, গতিকে তোমালোকে ভিডিঅ'টো লাইক কৰি আমাৰ এই সেৱা পাঠশালা ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা, কাৰণ ছাবস্ক্ৰাইব কৰিলে তোমালোকৰ ওচৰত নেক্সট ভিডিঅ'টো পাই যাব। আৰু তোমালোকে চিলেবাছৰ ভিডিঅ'টো যদি চোৱা নাই তোমালোকে চাই ল'বা। ঠিক আছে, গতিকে আজিলৈ আহিছোঁ, বাই বাই, টেক কেয়াৰ।